ভালকৈ ক চকুত হৈ ক কৰে গাইজ এই সময়খিনিত মোক এটা বস্তুৱে বহুত বেছি হেল্প কৰি আছে গাৰো স্কাল্প হেড নিডিং মাছাজাৰ এইটো জেগাত মানে তোমাৰ এনেকুৱা টাইপত সেই ৰুমটো হ'ব লাগে যেন ভৱিষ্যতলৈ আকৌ এড কৰিব পাৰি মানে খুঁটাটো মানে খুঁটাটো এইফালে দিছোঁ মাটি মা এইটো ফালে চাওঁ এইকণ যে মাজৰকণ যে এৰিছে এইখন কিমান ডোখৰলৈকে এৰিব লাগিব সিহঁতৰ বেৰ এখন আছে কিমান কৰিব হে এইফালে কিমান দূৰ আনিব এইফালে এই লিকটো থবা নাই মা মাজৰ লিকটো থ'ব লাগিব নহ'বা আকৌ সেই এইবোৰ যে ভিতৰ পৰা যে পানী ওলাই পাইপ লগাইতো বেলেগলৈ নিব পাৰি ন পাইপ লগাই বেলেগ যাব তাৰপিছত ইয়াত থাকিব তোমাৰ তাতকৈ আগত বিচনাখন বেছি অভাৰ দীঘলতো দেখি কিবা হল টাইপ দেখা টাইপ নালাগে মানে এটা ৰুমত সোমাইছোঁ আৰু আপোনাৰ এই ক্লাছত কৰিলে হ'ব আমাৰ এই ক্লাছত ফাইনেলি আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আৰম্ভণিতে ঘৰৰ কাম চাম কৰাখিনিত দেখালোঁ মানে এতিয়াৰ পৰা আমাৰ ঘৰ ষ্টাৰ্ট হ'ব ঘৰ মানে কি আৰু চিম্পুলকৈ ক'ব ল'লে এইটো ঘৰ বেবী ৰুম টাইপই আৰু ক'ব গ'লে বেবীটোৰ কাৰণে ন সেইটো নোহোৱা হেঁতেনটো আৰু অকণমান টাইম ৰৈ বেলেগকৈ অলপ বেলেগ কিবা চিন্তা কৰা আছিলে কিন্তু এতিয়া বেবীটো হ'ব সেইখিনি টাইমত মানে হয় নাই মা তেওঁ অহা আগত কালি ভাওনা চাই চকু জাল মাৰি আছে তোৰ মই ভাওনা গোটেইবোৰ দেখি আছো এই অহা আগত মানে ৰুম এটা বেবীটো সদায় মানুহৰ পৰা অলপ দিন আঁতৰাই ৰাখিব লাগিব যে মোৰ এতিয়া বাহিৰৰ পৰা আহিছোঁ বেবীটো মানে কি মোৰ বাহিৰত কিমান বীজাণু লাগি আহিব কাৰণে বেবীটো ডিষ্টেঞ্চত থকাকৈ এটা ৰুম এটা ভাবিছোঁ আৰু মানে বেবীটো ছেফটিৰ কাৰণে কাৰণ আজিকালি জানে কিমান বেমাৰ ভাইৰাছ বিয়পি থাকে সেইটো কাৰণে মানে এইটো ৰুমত থ'ব পাৰি একো বেয়া নহয় মা দেউতাই বনাই থোৱা ৰুম কিন্তু মানে যিমান যি হ'লেও কি ক'ম আৰু চৰাই চিৰিকটিও জানে যে কণী পৰাৰ আগত এটা সজা লাগে যোনটোত কণী পৰা যাব সেইটোৱে আৰু উদাহৰণ প্ৰকৃতিৰ নিয়ম সেই ঠিক তেনেদৰে উদাহৰণটো কেনেকুৱা ফালে কমেণ্ট কৰি জনাব ঠিক তেনেদৰে যোন হ'ব নতুন আলহী তেওঁলোকৰ কাৰণে এটা ৰুম দুটাই ভাবি আছোঁ অলপ বাজেটটো ইফালে সিফালে বাজেটৰ ওপৰত গুচি যায় কিছুমান বাজেটৰ তলৰখিনি মন নেমেলে কিবা কিবি বহুত ডিছকাশ্যন চলি আছে তাকে ৰজে বিচৰা মতে পোৱা নাই ন তই যোনটো ভাবি আছ সেইটো মতে মই বিচৰা মতে ভৱিষ্যতে পালেই হৈছে গাইজ এই সময়খিনিত মোক এটা বস্তুৱে বহুত বেছি হেল্প কৰি আছে আৰু ভাবিলোঁ সেই বস্তুটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ গাইজ আপোনালোকে অইল মাছাজ কৰিবলৈ পাৰ্লাৰ যাবলৈ এতিয়া কোনো দৰকাৰ নাই ঘৰতে বহি পাৰিব কেনেকৈ যদি আপোনালোকৰ লগত আছে গাৰো স্কাল্প হেড নিডিং মাছাজাৰ SM3675 আছে যদি একদম পাৰফেক্ট হয় ড্ৰাই ৱেট আৰু অইল স্কাল্প মাছাজৰ কাৰণে আৰু এইটো স্কাল্প মাছাজাৰ হয় যোনটোৱে ষ্ট্ৰেছ ৰিলিফ কৰে আৰু ব্লাড চাৰ্কুলেশ্যনটো বুষ্ট কৰে হেয়াৰ কেয়াৰ প্ৰডাক্টছৰ এবজৰ্পশ্যন এনহেন্স থাকে আৰু স্কাল্প ষ্টিমুলেট হয় হেয়াৰ গ্ৰথৰ কাৰণে আৰু এটা লাইনত আপোনালোকক যদি মই ক'ব যাওঁ এইটোৱে আপোনালোকক ৰেজুভিনেট আৰু ৰিষ্ট'ৰ কৰাব আৰু ইয়াত এটা বটন আছে আৰু সেইটো যদি আপোনালোকে লং প্ৰেছ কৰে তেতিয়া এইটো অন হৈ যাব আৰু লং প্ৰেছ আকৌ কৰি দিলে এইটো অফ হৈ যাব ইয়াত 3টা স্পীড মোড আছে যোনটো অট'মেটিক হয় ৰেগুলাৰ স্পীড ফাষ্ট স্পীড আৰু পালছ ছেটিং স্পীড ইয়াত টোটেল 4টা হেড আছে যোনটো ৰোটেট কৰে ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজ যোনটোৱে আপোনালোকক বহুত স্মুথ মাছাজ দিব আৰু হেয়াৰ গ্ৰথতো বহুত হেল্প কৰে আৰু ষ্ট্ৰেছ ৰিমুভো কৰে আৰু লগতে ডিপ ক্লিনো কৰি দিয়ে মাছাজ কৰোঁতে স্কাল্পত ইমান আৰাম কিয় লাগে জানেনে কাৰণ এইটো 96 ব্ৰিচেলছ চফ্ট সিলিকন দি বনোৱা হৈছে হেড মাছাজ কিটাত এৰগনমিক ডিজাইন আছে সেইটো কাৰণে এইটো ঘূৰে আৰু 360 ডিগ্ৰী মাছাজ মিমিক কৰে হিউমেন ফিংগাৰৰ নিচিনা কাম কৰে আৰু বহুত বেছি ৰিলেক্সিং হয় আৰু ইয়াৰ চবতকৈ বেষ্ট পাৰ্টটোৱে হৈছে ইয়াৰ হেডকেইটা আপোনালোকে খুলিব পাৰিব আৰু মই এতিয়া চুলিখিনি ধুনীয়াকৈ অইল লগাই ল'লোঁ আৰু এতিয়া মই এই মাছাজাৰটো দি মাছাজ কৰিম আৰু মই এতিয়া অইল লগাই মাছাজ কৰিছোঁ আপোনালোকে চেম্পু লগাই মাছাজ কৰিব পাৰিব কাৰণ এইটো IPF 7 ৱাটাৰপ্ৰুফ হয় আৰু প্ৰতিটো মাছাজৰ পিছত চাফা কৰিবলৈ নাপাহৰিব আৰু এইটো এটা কাৰণে ভাল এইটো এনেকৈ খুলি পেলাই চাফা কৰিব পাৰি আৰু এইটো মই ধুই অহাৰ পিছতো একেটা স্পীডতে কাম কৰিব চাওক আৰু এইটো আপোনালোকে পেট আৰু কাল্ফ মাছাজৰ কাৰণে ইউজ কৰিব পাৰিব আৰু এইটো ইলেক্ট্ৰিক স্কাল্প মাছাজাৰ হয় পাৱাৰ্ড বাই লিথিয়াম আয়ন বেটাৰী আৰু ইয়াৰ লগত এনেকুৱা এডাল আহে যোনডাল আপোনালোকে ইয়াত লগাই ল'ব লাগে এডাল আপোনালোকে এনেকৈ লগাই
এনেকৈ ক'ৰবাত থ'বও পাৰিব বা মাছাজ কৰা টাইমত এনেকৈ লগাই ল'বও পাৰিব আৰু এইটো কম্পেক্ট কোডলেছ পৰ্টেবল ডিজাইন হয় যোনটোৱে এলাউ কৰিব আপোনালোকক এনিৱেৰ মাছাজ কৰিবলৈ তেতিয়া ইয়াৰ চাৰ্জ ল' হৈ যাব তেতিয়া এইটো ৰেড কালাৰ হৈ যাব আৰু এডাল মেগনেটিক চাৰ্জাৰ হয় ইয়াত আপোনালোকে এনেকৈ ইয়াত লগাই দিলেই হৈ গ'ল তেতিয়া এইটো ৰেড কালাৰ হৈ থাকিব আৰু যেতিয়া ফুল চাৰ্জ হৈ যাব এইটো গ্ৰীণ হৈ যাব আৰু ডেছক্ৰিপশ্যনতে লিংকটো আছে আপোনালোকে তাৰ পৰা বাই কৰিব পাৰে মানে এতিয়া বৰ্তমানত তাই বিচৰা মতে পোৱা নাই মই বুলিয়ে না তইও ময়ো পোৱা নাই কাৰণ মইতো অকণমান কমেই বিচাৰোঁ তইতো বেছিয়ে ভাবি দিয়গে মই বেলেগ এটা ভাবি দিওঁ সেইটো কাৰণে ময়ো পোৱা নাই তাইও পোৱা নাই এতিয়া ভৱিষ্যতলৈ কিবা এটা কৰিব লাগিব কিন্তু এতিয়া সদ্যহতে এটা ধুনীয়া চাই বেবী ৰুম বা বেডৰুমেই হয় তাই মই বেডৰুম কিন্তু এতিয়া ক'ব গ'লে সেইটো বেবী ৰুমেই হ'ব ন কাৰণ বিশেষ আলহীৰ কাৰণেতো বনোৱা হৈছে যোন আহিব চবেই সি বুলি কয় মানে ল'ৰা ছোৱালীটো জন্ম তাইও হ'ব পাৰে সিও হ'ব পাৰে কেলে তহঁতি সি বুলি কয় তোক মানে ল'ৰা লাগে মই সেইবোৰ নোখোজো হ'ব মাৰিব মোক কোনে কমেণ্টলে ভয় তোক ল'ৰা লাগে মই একো নিবিচাৰোঁ ইচ্ছাই যি দিয়ে তাতে মই সন্তুষ্ট তাকে কিন্তু বেবী এই যে নানাটা মানে হেৰি অসুবিধা হয় আলহী আহিলে মানে কেতিয়া আমি খুটুং খাটাং কৰি থাকিম ভিতৰত বেবীটো অশান্তি হ'ব টোপনি যাবৰ কাৰণে তেনেকুৱা প্ৰব্লেম কিছুমান হয় কাৰণে আগৰ ৰুমবিলাক সৰু যে সেইকাৰণে অকণমান ধুনীয়া ৰুম এটা সাজি দিম আৰু লোকেশ্যনটো আপোনালোকক দেখুওৱা হৈ গ'ল লোকেশ্যনটো হ'ল এইটো কিন্তু ধুনীয়া এটা লোকেশ্যন এইখন চেঞ্জো হ'ব পাৰে কিবা কিবি ডিছকাশ্যন হৈ আছে ফাইনেল ডিছকাশ্যনটো আৰু কাম কাইলৈৰ পৰা আৰম্ভ হ'ব সেইটো কাৰণে আজি আপোনালোকক জনাই দিয়া হ'ল কি আমাৰ ঘৰৰ কাম ষ্টাৰ্ট হ'ব আৰু এইটো মানে মোৰ সপোনৰ ঘৰটো সৃষ্টি নহ'ব কিন্তু বেবীটোৰ মানে সপোনৰ ঘৰটো সৃষ্টি হ'ব মানে সেই বেবীটোৱে ভাল পোৱা এটা ৰুম যেন যেতিয়া ডাঙৰ হ'ব মোৰ এই পুৰণা ব্লগখিনিত তাই ভাগৰ ৰুমটো চাব ক'ব পাপাই ইমান ধুনীয়াকৈ মোৰ ৰুমটো সজাইছিলে ইমান ধুনীয়াকৈ মানে ডেক'ৰেশ্যন মানে এটা সাংঘাতিক বেবী ৰুম বনাবলৈ চেষ্টা কৰিম আৰু বেডৰুম উইথ বেবী প্লাছ বেডৰুম ইজুকেলটো কি ৰুম বুলি কয় সেইটো ৰ'জ ৰুম ৰুমটোৰ নাম ৰ'জ ৰুমে ৰাখি দিম কাৰণ অকল বেবীটোৰ কাৰণেহে তই বনাবি ন তাই খং কৰিব হয় নহয় মোৰ কাৰণে নহয় মোৰ এতিয়া গাইজ ভয় হৈছে বেবীটোক যেতিয়া বেছিকৈ মৰম কৰিম তাই মোক পিটিবি নি মানে কি কথাটো গম পাইছ নাই মই বেলেগ লাগিলে পোৱালি কুকুৰ এটাকো বেছি তাইকে যদি বেছি মৰম কৰিলে একো নহয় তাই পুৰা হেৰি হৈ যায় মোতকৈ বেছি মৰম কৰিছ এতিয়া কি বুলি ক একোৱে নকওঁ মই অকল চকু দিয়ে এইটোতে ধৰা পৰি গৈছে নহয় এতিয়া মাহঁতে সি বুলি কয় দেউতাও কয় সি কালিও কৈছে দেউতাই কি বুলি কৈছে গাইজ দেউতাই কৈছে আগতে কুকি ভাগৰ হ'ল চুনচুনি জীয়েক হ'ল আমাৰ ডাঙৰ বা ছোৱালী হ'ল ডাঙৰ বা ছোৱালীলে বেছি মৰম লাগে তাৰপিছত হ'ল কুকি পিতেক মানে আমাৰ সৰু বা ভাগৰ পিতেক এটা হ'ল ল'ৰা এটা হ'ল তালৈ বেছি মৰম লাগে তাইতকৈ পুতেক তালৈ বেছি মৰম লাগে এতিয়া ৰাজা ভাগৰ মানে মোৰ ঘৰত মতা নাম ৰাজা তাৰ ভাগৰ হ'ব এতিয়া তাৰ ভাগৰ তাৰটোলৈ বেছি মৰম লাগিব তাৰটো চবেই তাৰ বুলি কয় এতিয়া তাৰটো কি তাৰ হয় চবকে তাৰে লাগে যে মোক কিন্তু ভগৱানে কৰিলে যি দিয়ে তাকে লাগে কাৰণ আজিকালি ছোৱালীও কম নহয় ল'ৰাও কম নহয় মানে কেলে বাৰু ছোৱালীওতো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি হৈছে প্ৰতিভা পাটিল সেইকাৰণে সমান আজিকালি সমান আজিকালি নহয় আগৰ পৰাই সমান ৰজক ল'ৰা লাগে নে ছোৱালী লাগে পিছত কম হে নকওঁ নি চাওঁ তোৰ আজি এই ভিডিঅ'টোতে গুচি যাওক ল'ৰা হ'ব নে ছোৱালী হ'ব মই এইটো হ'ব বুলি ক'ম তই সেইটো হ'ব বুলি কওঁ কাক কথাটো মিল হয় এইটো ব্লগত ইমান তাৰিখে 24 কথাটোহে সঁচা হ'ল যে আন্তাজ মানে 6 চেঞ্চ ল'ৰা হ'ব নে ছোৱালী হ'ব তোৰ মতে ছোৱালী লাগে মোৰ মতে ছোৱালীয়ে হ'ব একেটা তই মই একেটা হলো আমি ভুল হলে দুটাই ভুল হ'ম শুদ্ধ হলে দুটাই শুদ্ধ মোৰ মতে ছোৱালী হ'ব লাগে বুলি একো নকওঁ ল'ৰা লাগে বুলি নকওঁ ছোৱালী লাগে বুলি নকওঁ কিন্তু হলে আমাৰ ছোৱালীয়ে হ'ব সেইটো মই ভালদৰে জানো
কি কোৱা আৰু তই ৰজক একো শুশ্ৰূষা নকৰা হ'ল নহয় শুশ্ৰূষা তই কি কৰ নিচিকটিবি কি শুশ্ৰূষা কৰ ৰবিচোন ৰবি সেইটো পিছত কম সেইটো ক শুশ্ৰূষা কৰাটো ক মই অফত কম অনত নকম অফত কবি অনতে কওঁ কি কি শুশ্ৰূষা কৰিলি তাই খবৰটো পোৱাৰ পাছৰ পৰা তাই খবৰটো পোৱাৰ পিছৰ পৰা মই শুশ্ৰূষা মানে খিচি অকণমান এই দুদিন খিচি বনালি আজি 2 মাহ হ'ল ক 2 দিন খিচি মোৰ মনত আছে আৰু তাই 2 মাহ হৈছেহে হেৰি দুমাহত 2 দিন খিচি এদিন ৰোজ ৰুটি খাবানি তাৰপিছত মোৰ চবতকে ভয় হৈছে গাইজ কাৰণ মই বহুত বিজি থাকিম তাৰপিছত কাৰণ মোৰ কামত তাগাদাৰটো 4 গুণ বাঢ়ি যাব তেতিয়া মানে মাহঁতে 2 ঘণ্টাৰ কাৰণে হ'লেও ল'বনি কেঁচুৱাটো মই কেঁচুৱা লোৱাত পাকো ৰসগোল্লা মিঠাইখিনি তই গোটাই দিবি কৈছে তই কুকি লোৱা লৈ পাইছনি ভালকে কোচত লৈ পাইছনি পোৱা নাই সেইটো উত্তৰ দি ল কিমান মই কেনেকে ফালি দিব মৰম নহয় লৈ পাইছ নাই কোচত ই মই অকল কুকি লোৱাৰ কথা এতিয়া আঁতৰত আছে যদি ভাবি আছ লৈ পাইছ নাই লৈ থাকো মই নেদেখো কুকিয়ে কাম নকৰে যে কাষতে লৈ থাকে তাক চুনচুনি ছোৱালী কোচত লৈ পাইছনি পাইছো সৰুতে তাই 9টা বজালৈকে শুই থাকে কেঁচুৱাটো আমি 9টালৈকে ধেমালি বাহিৰত লৈ থাকো ফটাকানি গু চুই ধুই এতিয়া মই মোৰ মনত নাই তই মানে আমাৰ ল'ৰা হ'ব নে ছোৱালী হ'ব তই ক খাটাং ল'ৰা হ'ব খাটাং নে খাটাং ল'ৰা হ'ব বুলি কৈছে মোৰ মতেতো ডেম চিয়ৰ ছোৱালী তোমাৰ মতে নাজানো দেই এণ্টাৰটেইনমেণ্টৰ কাৰণে মাক অলপ দেখাই দিওঁ মায়ে বনাব ৰজৰ কাৰণে আপোনালোকক দেখাই পুৰি ৰজক মানে এতিয়া কি বনাই খুৱাবি সেইটো ক তেওঁ আহি আছে লাহে লাহে আহি আছে পোৱাহি নাই তাৰপিছত আৰু কেইদিনমান আছে কি খুৱাম মই দেখুৱাই দিম এতিয়া কি বনাবি এতিয়া গৰম গৰম পুৰি অ'কে কেনেকে পুৰি বনাও দেখা ইয়াৰ পৰা আটা লৈ লৈছে মা এতিয়া ৰজৰ কাৰণে মানে ৰজ আৰু নতুন আলহী তই এতিয়া অকলৰ মানুহৰ কাৰণে বনোৱা নাই 2 কলৰ মানুহৰ কাৰণে বনাইছ পটাপট বনা 2 কলৰ মানে 2জনৰ কাৰণে অকলে নহয় দুজনৰ বাবে কি বুজি পা অকল উল্টাটো বুজ কি খোৱালি ৰজক 2 মাহে কি খোৱালি ময়ূৰলৈ বনাই দিম 2 মাহে ৰজক কি খোৱালি কি খোৱালি আলহী আহি পোৱাই নাই ট্ৰেইনত আহি আছে কিমান মাহত পাবহি মানে নৱেম্বৰ পৰিছে নে নৰবি দেই হ'ব তাৰিখ ক'ব নাপায় লৰালৰিকে দেই আজি লৰালৰি আছে তই ল'ৰা হ'ব বুলি কলি যে সেইটো কাৰণে দে ল'ৰা হ'ব নে ছোৱালী হ'ব কম্পালচৰি ল'ৰা ন আজি মা মুখৰ ইমান তাৰিখে ইমানটো বজাত ইমান সন্ধিয়া দুৱাকাল সন্ধিয়া মায়ে ক'লে ল'ৰা আৰু এইফালে পুৰি ফুলি গৈছে ল'ৰা মানে ল'ৰা কেলে কৈছো নালাগে মায়ে নতুন বাতি উলিয়াই দিছে কি বাতি নহয় খাই থাকিবা তুমি ভাল পোৱা বস্তু প্ৰতিটো ক'বা মোক খাই থাকিবা দেই আলহী মানে এতিয়া তোমালৈ বুলি লগতে আলহীও খাই আছে যে হয় নহয় আলিয়া এইও মন্তব্যটো লৈ লওঁ আজি কিমান তাৰিখে চব লিখি থোৱা হ'ব ল'ৰা হ'ব নে ছোৱালী হ'ব আগতীয়া জাননী এটা আমি লৈ আছো চবৰ মুখৰ পৰা ছোৱালী নে ল'ৰা যি হ'লেও হ'ব নহয় এটা লাগে এটা কি হ'ব তোৰ মতে আন্তাজ এটা চাওঁ মোৰ আইডিয়া মতে ল'ৰা তোমাৰ আইডিয়া নাই নি এনে আইডিয়া এটা কোৱা ছোৱালী হ'ব বৰ্তমান এতিয়া আমাৰ ঘৰৰ পৰা যাওঁগৈ এতিয়া ৰজহঁতৰ ঘৰত মাকে কি বিচাৰে আইতাকো আছে কি বিচাৰে জানিম আৰু আমিতো কি বিচাৰিছোঁ গম পাইছে আৰু বেবী ৰুমত গম পাইছোঁ আমি বিচৰাটো কৈছোঁ কি বিচাৰিছোঁ আমাক লাগে মানে মোক লাগে ছোৱালী আৰু তাই কি মোক লাগে ছোৱালী লগাটো একো নালাগে খালি হেৰি মানে মোৰ আন্তাজটো হ'ল ছোৱালী তোৰ আন্তাজটো হ'ল ছোৱালী আৰু আপোনালোকে কমেণ্টত ক'ব ল'ৰা লাগে নে ছোৱালী লাগে এইটো নহয় যে মই এতিয়া ল'ৰা হৈ গ'লে মই অফেণ্ড হৈ যাম ল'ৰা হ'লেও মই ভাল পাম কিন্তু মোক ছোৱালী লাগে সঁচাকৈ আৰু আপোনালোকে কমেণ্ট কৰি ক'ব মানে আপোনালোকৰ আন্তাজাবোৰ ছেভ কৰি থ'ম তেতিয়া মানে ঠিক সময়ত গম পাম এই মানুহজনে এই বুলি কৈ গৈছিলে এই মানুহজনে এই বুলি তেতিয়া চাব পাৰিম এতিয়া মাকৰ পৰা সোধোঁগৈ আৰু আমাৰ মায়ে বহুত মৰম কৰিছে কৰে নকৰে আমাৰ মায়ে তোক মৰম নকৰে কৰে ভালকৈ ক চকুত হৈ ক কৰে
কৰে নাই আমাৰ মায়ে তোক মৰম কৰে ইফালে ভাত খাই আছোঁ আজি ৰচিত ঘৰত নহয় বহুত দিনেই হৈ গ'ল ঘৰলৈ ৰাতি ভাত খাব নাযাওঁ ইয়াত ভাত খাওঁ হয় নহয় মোৰ কাৰণে ইয়াত মই থাকি ভাল পাওঁ এতিয়া ঘৰত আকৌ মানে ইয়াত কেইদিনমান থাকিলে আকৌ ইয়াত কামোৰ খাই যাওঁ আকৌ ঘৰলৈ যাব মন যায় ঘৰত থাকোঁ আকৌ ঘৰত থাকি ঘৰততো দুমাহমান আছোঁ ন মেক্সিমাম তাৰপিছত বা আকৌ ইয়াত আছোঁ এতিয়া তাইক চবেই এনেকৈ ভাত খাই আছোঁ ইটো ক'লেই ল'ৰা হ'বনে আপোনাৰ মতে ল'ৰা হ'বনে ছোৱালী হ'ব চবকে আজি সুধি আছোঁ ছোৱালী হ'ব আপোনাৰ ছিক্সনেছ হ'ব ঠিক আছে ছোৱালীত আছে আপোনাৰ মতে ল'ৰা হ'বনে ছোৱালী হ'ব ল'ৰা হ'ব এতিয়া সিহঁতৰ ঘৰতো মতামত মন পাই গ'ল ল'ৰা হ'ব বুলি কৈছে আইতাকে মাকে কৈছে ছোৱালী হ'ব আৰু এলভিছ বাইকাকে কৈ ছোৱালী বুলি ক'লে বল চাকটা হে কিয় চাই আছোঁ গম পালে আৰু আপোনালোকে কমেণ্ট কৰি কওক কি হ'ব সেয়া আৰু মোৰ মতেতো ছোৱালী হ'ব ফিক্স চিয়'ৰ আপোনালোকৰ মতে কওকচোন কি হ'ব